উবদিয়া 1 অধ্যায় ইদুমৰ বিনাশ। উবদিয়া দৰ্শন। প্ৰভু জিহুৱাই ইদুমৰ বিষয়ে চিন্তা কৰি ক'লে, আমি জিহুৱাৰ পৰা বাৰ্তা শুনিলোঁ আৰু দেশবাসীৰ মাজলৈ এজন ৰাজদূত পঠালোঁ। তেওঁ কৈছিল, উঠা, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোক উঠা। চোৱা, মই তোমাক দেশবাসীৰ মাজত সৰু কৰিম আৰু তোমাক অতিশয় সেৱজ্ঞান কৰা হ'ব। উচ্চ স্থানত শিলৰ গুহাত বাস কৰা জনৰ মনৰ অহংকাৰে তেওঁ প্ৰবঞ্চনা কৰিলে। কোনে তোমাৰ মনত কয়, কোনে মোক মাটিলৈ নমাব? জিহুৱাই কৈছে, তুমি ঈগল পক্ষীৰ দৰে ওপৰলৈ উৰিলেও আৰু তোমাৰ বাহ তৰাবোৰৰ মাজত স্থাপিত হ'লেও মই তাৰ পৰা তোমাক নমাই আনিম। তোমাৰ ওচৰলৈ যদি ৰাতি চোৰ বা ডকাইত আহে, তেনেহ'লে তোমাক কিদৰে উচ্ছন্ন কৰা হৈছে? তেওঁলোকে কেৱল নিজৰ বাবে যথেষ্ট পৰিমাণে চুৰ কৰিবনে? যদি তোমাৰ ওচৰলৈ দ্ৰাক্ষাগুটি চপোৱাসকল আহে, তেনেহ'লে তেওঁলোকে সংগ্ৰহ কৰা দ্ৰাক্ষাগুটিৰ অৱশিষ্ট নাৰাখিবনে? এছৌ সম্পত্তি কেনেকৈ লুট কৰা হৈছিল আৰু তেওঁ গুপ্ত ধনবোৰ কেনেকৈ অনুসন্ধান কৰি উলিওৱা হৈছিল। তোমাৰ সৈতে সম্বন্ধ স্থাপন কৰা লোকসকলে তোমাক নিজৰ বাটে সীমালৈকে পঠিয়াব। তোমাৰ সৈতে মিলেৰে থকা লোকসকলে তোমাক প্ৰবঞ্চনা কৰিলে আৰু তোমাৰ বিৰুদ্ধে অধিক প্ৰভাৱশালী হ'ল। তোমাৰ আহাৰ খোৱা লোকসকলে তোমাৰ বাবে ফান পাতে। ইদুমৰ একো বিবেচনাৰ শক্তি নাই। জিহুৱাই কৈছে, সেইদিনা মই ইদুমৰ জ্ঞানী লোকসকলক ধ্বংস নকৰিমনে আৰু এছৌ পৰ্বতৰ পৰা বিবেচনা দূৰ নকৰিমনে? হে তৈমন, তোমাৰ লোকসকল আতংকিত হ'ব। সেয়ে সকলো লোকক এছৌ পৰ্বতৰ পৰা হত্যা কৰাৰ দ্বাৰাই উচ্ছন্ন কৰা হ'ব। তোমাৰ ভাই জাকুবক কৰা অত্যাচাৰৰ বাবে তুমি লাজত পৰিবা আৰু তুমি সৰ্বকালৰ বাবে উচ্ছন্ন হ'বা। সেইদিনা তুমি আঁতৰি থাকিবা আৰু অচিনাকি লোকে তেওঁক ধন সম্পত্তি লৈ যাব। বিদেশীসকলে তেওঁ দুৱাৰত প্ৰৱেশ কৰি জেৰুচালেমৰ বাবে চিঠি খেলাব আৰু তেওঁলোকৰ দৰে তুমিও এজন হ'বা। কিন্তু তোমাৰ ভাইৰাৰ বিপদৰ সময়ত তুমি নাহাঁহিবা। জিহুদাৰ লোকসকলৰ বিনাশৰ দিনত তেওঁলোকৰ ওপৰত আনন্দ নকৰিবা আৰু তেওঁলোকৰ যন্ত্ৰণাৰ দিনত গৰ্ব নকৰিবা। তুমি মোৰ লোকসকলৰ দুৰ্যোগৰ সময়ত তেওঁলোকৰ নগৰৰ দুৱাৰত নোসোমাবা। এনে কি, তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ ক্লেশত উল্লাসিত নহবা। তেওঁলোকৰ ধ্বংসৰ সময়ত তেওঁলোকৰ ধন সম্পত্তি লুট নকৰিবা। তুমি পলাতক লোকসকলক উচ্ছন্ন কৰিবলৈ চাৰিআলিত থিয় নহবা আৰু যন্ত্ৰণাৰ সময়ত তেওঁ অৱশিষ্ট লোকসকলক সোধাই নিদিবা। জিহুৱাৰ দিন দেশবাসীসকলৰ বাবে ওচৰ চাপিছে। তুমি কৰাৰ দৰে তোমালৈ কৰা হ'ব আৰু তুমি কৰা কাৰ্যৰ প্ৰতিফল তোমাৰ মূৰত পৰিব। কাৰণ মোৰ পবিত্ৰ পৰ্বতত তোমালোকে পান কৰাৰ দৰে সকলো দেশবাসীসকলে অবিৰাম পান কৰিব। তেওঁলোকে পান কৰিব আৰু গিলিব আৰু তেওঁলোকে কেতিয়াও খাবলৈ নোপোৱাৰ দৰে খাব। ইজৰাইলৰ মংগল। কিন্তু ৰক্ষা পোৱা সকল চিয়ন পৰ্বতত থাকিব আৰু সেয়ে পবিত্ৰ হ'ব আৰু জাকুবৰ বংশই তেওঁবিলাকৰ নিজৰ সম্পত্তি অধিকাৰ কৰিব। জাকুবৰ বংশ অগ্নি আৰু যোচেফৰ বংশ অগ্নিশিখা আৰু এছৌৰ বংশৰ নৰাৰ দৰে হ'ব আৰু তেওঁলোকে সেইবোৰ জ্বলাব আৰু গ্ৰাস কৰিব। এছৌ বংশত কোনো অৱশিষ্ট নাথাকিব, কাৰণ জিহুৱাই ইয়াক কৈছিল। আৰু দক্ষিণ অঞ্চলত লোকসকলে এছৌ পৰ্বতত অধিকাৰ কৰিব আৰু নিম্ন ভূমিৰ লোকসকলে পলেষ্টিয়াসকলৰ দেশ অধিকাৰ কৰিব। তেওঁলোকে ইফ্ৰাইমৰ আৰু চমৰীয়াৰ ভূমি অধিকাৰ কৰিব আৰু বেঞ্জামিনীয়া লোকসকলে গিলিয়ত অধিকাৰ কৰিব। ইজৰাইলীয়া লোকসকলৰ বন্দিত্ব থকা সৈন্যসমূহে কনানিয়াৰ পৰা চাৰিফতলৈকে অধিকাৰ কৰিব আৰু চাফৰ্ডত থকা জেৰুচালেমৰ বন্দী লোকসকলে দক্ষিণ অঞ্চলত নগৰবোৰ অধিকাৰ কৰিব।
এছৌ পৰ্বতৰ বিচাৰ কৰিবলৈ উদ্ধাৰকৰ্তাসকলে চিয়ন পৰ্বতত উঠিব আৰু ৰাজ্য জিহুৱা হ'ব।